এয়া মীনাবাই ওলাই গৈছে বিয়াৰ কাৰণে। আচলতে আজি আমাৰ ঘৰৰ কাষতে এখন বিয়া আছিলে আৰু সেয়া বিয়াঘৰ একেবাৰে কাষতে থকাৰ কাৰণে মই খোজকাঢ়ি গুচি আহিলোঁ। কিন্তু ইয়াতে আহি দেখিলোঁ মোৰ মানুহজন অলৰেডি ইয়াতে আছে আৰু সেয়া বাহিৰৰ অকণমান ডেক'ৰেশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ। ভিতৰত কিন্তু কইনাক বহি থকা নেদেখি মই অকণমান আচৰিত হৈছিলোঁ, কিয়নো এতিয়া সময় প্ৰায় দুপৰীয়া 1 বাজিছে আৰু সেয়া ভিতৰলৈ আহিহে গম পালোঁ কইনা এতিয়াও ওলাই আছে। অলপ সোনকালে আহি পাই গ'লো বিয়াৰ ঘৰত আৰু এয়া হৈছে দৰাৰ মাক। হেল্ল' কৈ দিয়ক এবাৰ। এয়া হৈছে বৰাৰ মাক আৰু অলৰেডি ইয়াতে মেকআপ চলি আছে চবৰে। এয়া আমাৰ গুণগুণ, সেইফালে চবৰে মেকআপ চলি আছে দেই। সেয়া দেখিছে নহয়, আমাৰ ধুনীয়া কইনাজনীৰ শিৰত সেন্দুৰকণ দি দিয়া হ'ল আৰু মই ভাবিলোঁ ভিতৰলৈ আহিলোৱেই যেতিয়া এনেই আৰু বহি নাথাকি তাইক অকণমান সহায় কৰি দিওঁ, লগতে তাইক কেনেকৈ ধুনীয়াকৈ সজাই দিছে এয়াও ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাই দিওঁ। আৰু ফাইনেলি সেয়া আমাৰ ধুনীয়া নেপালী ব্ৰাইডজনী ৰেডি হৈ গ'ল আৰু কাষতে সেয়া তাইৰ হাজবেণ্ড আৰু এয়া শহুৰ শাহুৰ। সকলোৰে হাঁহি দেখি গম পাইছেই নহয় কিমান ধুনীয়া লাগিছে সকলোকে। আৰু সেয়া লগতে সকলো পৰিয়ালবৰ্গ। ময়ো বোলো থাককচোন চিন হিচাপে তুলি দিওঁ বোলো সকলোকে এটা। আৰু সেই আটাইকেইজনীকে একেলগে দেখি সঁচাকৈ ভাল লাগিছে নহয় জানো। আৰু লগতে ময়ো উঠিলোঁ একপি। ইফালে তাইৰ লগত ভিডিঅ' কৰি থাকোঁতে মানুহজননো কোনফালে গ'ল গমেই নাপালোঁ। মই বোলো ভাবিলোঁ এইফালে ভিতৰত খাই আছে নেকি, বাট ভিতৰলৈ আহি সকলোকে পালোঁ, বাট মানুহজনক বিচাৰি নাপালোঁ। সেয়া মোৰ সকলো ওচৰ চুবুৰীয়াসকলে আহি ইয়াতে আহি পাইছেহি। তাৰপিছত বাহিৰলৈ যাওঁ বুলি ভাবোঁতে এইফালে দেখিলোঁ বৰদাহঁতৰ পাৰ্টিটো আৰু সেইফালে দেখিলোঁ মোৰ নেইবাৰ মাধৱ ভাইটিক। মাধৱৰ তাত অকণমান লেকচাৰ মাৰিলোঁ আৰু মাৰি মেলি সেয়া মই বাহিৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু বাহিৰতে গৈ বোলো মানুহজনক বিচাৰোঁ, কিন্তু মানুহজনক হ'লে দেখা নাপালোঁ। চ' আমাৰ কইনাজনীকে বাই বাই কৰি গুচি আহিলোঁ।